নমস্কাৰ সকলোকে বহুত দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু বৰ্তমান মই আছোঁ কেৰেলাত বহুত দিন হ'ল ভিডিঅ' চিডিঅ' দিয়া নাই তো এতিয়া আজি হৈছে আমাৰ ৰবিবাৰ কাইলৈ মনডে আৰু বিহু কাইলৈৰ পৰা তো দুদিন বন্ধ আছে এইটোকে মই আৰু মোৰ লগৰ কেইজনে ককাইদেউ হয় গোটেইকেইজন তো ফুৰিবলৈ যাম বুলি ভাবিছোঁ আৰু এতিয়া মই গাড়ী আনিব আহিলোঁ আৰু জানো চাওঁ ক'ত যাব পাৰোঁ এতিয়া আমি ওলাই আহিলোঁ আমাৰ ওলাই আহোঁতে অলপ লেটেই হৈ গ'ল আমি এতিয়া বৰ্তমান গাড়ীত আছোঁ 4জন আৰু এই আহি থকা বাটতে আমাৰ আৰু লগৰ 3জন উঠিব আৰু আমাৰ গাড়ীখন হৈছে 7 ছিটাৰ তো কোনো প্ৰব্লেম নাই আমি 7জনে ফুৰিবলৈ আছোঁ কিন্তু আমাৰ ট্ৰিপটো হৈছে আনপ্লেন ট্ৰিপ মানে ক'ত যাম কি কথা এতিয়ালৈকে সঠিক হোৱা নাই তো গৈ আছোঁ আৰু আপোনালোকে চাই থাকক কি দেখাব পাৰোঁ কি কৰিব আপোনালোকক দেখাই যাম আৰু আহি আমি বৰ্তমান পালোহি LAP বিচ আৰু ইয়াতে আমি আহি প্ৰথমে চাহ খাই লৈছোঁ এতিয়া আমি খাই বৈ আহিলোঁ আৰু আমাৰ গাড়ী সেইখন ইয়াতে আছে আৰু আমি আছোঁ ইয়াত ব্লু স্কাই হোমষ্টে খাই বৈ আহিলোঁ আগত ধুনীয়া কুৰি মন্দি পোৱা দোকান এখন আছে মানে চিকেন মন্দি আৰু ইয়াতে আমি আছোঁ ৰুম চুমবিলাক দেখাই দিম আপোনালোকক চাই থাকক কেনেকুৱা লাগিছে ৰুমটো ঠিক আছে মজা তাত 5টা এইটো হৈছে আমাৰ ৰুম আৰু আমি দুটা থাকিব লাগিব 2টা AC ৰুম সৰু ৰুম ওপৰত টিং আছে খালি চিলিংখন আছে ন বাথৰুম সৰু হ'লেও চাফ চিকুণেই ঠিকে আছে এইটো খালি হাৰ্পিক দিম নেকি ধুবলৈ পাহৰিলে নেকি প্লাছ নোহোৱাকৈ ধুই গ'ল নেকি দে আৰু ষ্টেপ 9 ডাবল 3টা ৰুম কিটচেন গুড মৰ্ণিং বন্ধুসকল আৰু কালি ৰাতি আমি প্লেন কৰি ৰাখিছিলোঁ আচলতে সোনকালে শুই উঠি আমি সাগৰ পাৰত যাম সাগৰ পাৰত ৰাতিপুৱা বিহুটো চাম কি এনেকুৱা লাগে আৰু তাকে উপভোগ কৰিবলৈ আহিলোঁ আৰু ইয়াত চাওক ওপৰত ডাঙৰ দুটা ৰাস্তা বনাই আছে 6 লাইন আৰু এইটো ৰাস্তা প্ৰায় ওপৰৰ পৰাই গৈছে আৰু তলত মাটিত খুব কমেই নামাইছে বাকী চব ওপৰৰ পৰাই টাউনবিলাক চব ওপৰৰ পৰাই পাৰ কৰাই দিছে ভাল লাগে আৰু ইয়াত আমি চাহ খালোঁ চাহ খাই এতিয়া আজৰি হৈ আমি লাহেকৈ বিচৰ ফালে আহিলোঁ আৰু চাই থাকক আগত কেনেকুৱা কি বিচখন অলপ আপোনালোকক দেখাওঁ এই জেগাখিনি খুব সুন্দৰ চাইডে খুব ডাঙৰ ৰাস্তা গৈছে আৰু ইয়াত চাওক ডাইৰেক্ট বিচ আৰম্ভ হৈ গৈছে বালি পিছত আপোনাৰ বৰষুণ দিব যেনেকৈ মেঘে জান ন জেগাডোখৰ দ আছে খালি এডোখৰ ন কিন্তু সেইখন দ আছে সাগৰখন দ আছে নিচিনা দেখিবলৈ হয় নাই জানো চাগে দ আছে সাগৰখনত দ আছে জেগাডোখৰ খাৰা দৌৰটো মাত চাওঁ এইডোখৰলৈকে পাই গৈছে ন एंजॉय रिया डोंट टेक बट हेयर यहाँ तैरना खतरा है बोल रहे भाई साहब यहाँ तैर नहीं सकता है ये क्या पोस्ट केरला LAP बीचৰ পৰা সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ এতিয়া আমি LAP बीचত আছোঁ বিহুৰ কাৰণে ফুৰিব আহিলোঁ এয়া গোটেইকেইটা আমি ওলাই দিলোঁ ব্ৰিজৰ পৰা 7টা বাজিলে এয়া চাওক হাতত জোতা লৈ বাকীকেইটা নেমাৰিলে দুটা নামিলে মই তিতিবি আহিছোঁ পেণ্টটো তিতিলেগৈ সেয়াই আৰু বেলিটো ওলাই আহিলে লাহেকৈ যাওঁ আৰু ইয়াত 8টা বজাত আমি ব'টত যাব লাগিব আৰু
এখন আছে আমাৰ চাবাৰী কি খুলি নেকি ৰাতিলৈ ফটো সটো একো মাৰি নললে এটা ফেসবুকত দিব পাৰিলি নহয় হে চাল্লা মাছে মাছ কমাই আছে গোটেই মাছ এতিয়া আমি ৰুমৰ পৰা ওলাই দিলো বোট হাউচৰ কাৰণে বোটিঙৰ কাৰণে 2 ঘণ্টা সময় আমাক বোটিং কৰাব মজাকে লাগিলে আমাৰ বোট হাউচৰ ওচৰত পাই গ'লো এতিয়া বেক কোৱাৰ্টাৰ মোবাইলত মাত কেনেকুৱা লাগিছে জেগাটো মজা 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 বোলে বোট হাউচ চলি আছে বোলে কোনোবাই নাও পাই আছে কেইটামানে been too long now. I think that I want a second guess. Indo, Luikai. Our bedroom. Ada single bed, eh? Itu lo mau biasa lo mau. Apna lagi ki kule, kono cancel lo. Duta double bedroom eta lolo. Ya, our wash basin, atau tu bukan yo. Boleh আছে ইঞ্জিন আছে কিচেন আৰু এইগুলো পিছফালে অলপ জায়গা আছে ইমান মজাকে বহিব ভাই এতিয়া ওপৰলৈ যাম আচ্ছা বহুত সৰুকে জেগা অলপ আছে বহিবৰ কাৰণে আমি মানে থকাকে অহা নহ'ল যে সেইটো কাৰণে মানে সৰু বহুত সিঙ্গল বেডৰুম থকা এখন বহুত আছে আছে 2 ঘণ্টা সময় পাব নহ'লে আমি ডাঙৰ ডাবল বেডৰুম থকা বোট এখন লৈ পিনে থকা প্লেনিংটো আছিলে কিন্তু আমাৰ ট্ৰিপটো হৈছে আনপ্লেন ট্ৰিপ মানে ঘপককৈ হৈ গ'ল সেইটো কাৰণে মানে আগতে প্লেন কৰা হৈছিলে মানে কিন্তু ইহঁতে ঘপককৈ কেঞ্চেলো হৈছিলে তাৰপৰা আকৌ ঘপককৈ অহা হ'ল সেইটো কাৰণে মানে এইখনতে 2 ঘণ্টা ঘূৰি ফিউচাৰত আকৌ আহিম আকৌ ভাল এটা ৰাইড ল'ম এদিন থাকিম এতিয়া কি হয় কি নহয় দেখাই আছো আপোনালোকে চাই থাকক আমাৰ বোটখনৰ বেডৰুমটো এবাৰ দেখাইছো ধুনীয়াকে থকা নহ'লে আমি ধুনীয়াকে 2টা বেডৰুম ল'ব পাৰিলো চালা বোলে যে বাথৰুম ক্লিন মজা স্পীড বোট চলাই আছে ইয়াত আৰু ৰাইড কৰি আছে আৰু সেইটোৱে মজা আৰু এইখনত সেইটোৱে মজা আৰু আমি জাহাজ চলাই আছো এতিয়া জাহাজ চলা মানুহজনক কি বুলি কয় নেজানো নহয় জাহাজ চলা মানুহজনক কি বুলি কয় জাহাজ চলা মানুহজনক কি বুলি কয় ড্ৰাইভাৰ কেপ্টেইন জাহাজৰ কেপ্টেইনে হ'ল বাৰু কেনেকুৱা লাগিছে এনে ফিলিংছটো হে কেনেকুৱা লাগিছে এনে মজা ভাল লাগিছে এনে গিয়ে কেনেকুৱা লাগি আছে বাৰু অনুমান নাই আমাৰ ৰাইড কৰিব নি ঘূৰিবলৈ আহিছিলে স্পীড বোট নাযাওঁ আৰু আমি সময় নাই ইয়াতে আজি টাইমটো পাছ কৰিব লাগিব Hi guys. Hah? কেনেকুৱা নকবা ফাৰ্ষ্ট ক্লাছ আমি বহিলে চিটাৰ বাছত বহিলে আমি ড্ৰাইভাৰ মজা আমি বহিলে ড্ৰাইভাৰ
Reminiscing the good old days. এতিয়া আমি ওলাই দিছোঁ একেবাৰে ভাগমন বুলি কয় পাহাৰ এই বৰ্তমান নামিলোঁ 2 ঘণ্টামান ৰাইড হৈ গ'ল এতিয়া আমি চিধা ভাগমন গৈ আছোঁ কি দেখা পাম ক'ত কি যাম নাজানো আৰু এতিয়া বজিলে 11টা যাই পাওঁতে 3 ঘণ্টা লাগিব মুঠতে গৈ থাকিম আৰু ৰাতি মুঠতে আজি গোটেই ৰাতি হ'লেও ঘূৰি মেলি ক'ত পাম আৰু আমাৰ আনপ্লেন ট্ৰিপ এনেকুৱাই আৰু হয় নাই খাব সোমাইছোঁ আমি কি খাবি বেলেগ বেলেগ নহয় নহয় পালন পাৰা খাই বৈ ওলাই দিম আৰু চাৰে 11টা বাজিলে আকৌ ঘূৰিবলৈ হ'ব ৰাতি ঘূৰিম আৰু ন মানে লাগিব আৰু পাল অকণ আহিলে কাউত হেৰিয়াত নাই এঘাৰখন আনিছিলে চবেই বুকত আছে খাই মেলি কাহিত নাই অহালৈ অসুবিধা হ'ব বুলি আমি এতিয়া খাই আছোঁ কি সেইটো দেখাব লাগিব এইটোহে খাই আছোঁ অলপ আগত কাহিতে নাই মজা লাহে 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 বাগমন পাই আছোঁ बारिश आ गया बारिश क्या कर रहे भगवान पाओ क्या है बरखुन चल एडभेंचर पार्क पालही बंद कर दिले बोले কি হ'ব বৰষুণ যাকে আমাৰ বৰবাদ দিলে ফ্লাৱাৰ গাৰ্ডেন আছিলে আৰু গ্লাছ ব্ৰিজ এডভেঞ্চাৰ পাৰ্ক নোৱাৰিলোঁ আৰু সোমাবলৈ বৰষুণ যাকে আমাৰ চেঁচা পানী ঢালি দিলে ইমান দূৰ আহিলোঁ আমাৰ এতিয়া গ্লাছ ব্ৰিজখন চোৱা নহ'ল মানে বৰষুণৰ কাৰণে কিহৰ কাৰণে বন্ধ কৰি দিলে গাড়ী বহুত লাইন হৈছে নৰ্মেলি দিলে আমি এতিয়া ঘূৰি আহিলোঁ চাওঁ আগত কি পায় কি নাই ৰাস্তা গণ্ডগোল লাগিলে ঘূৰি আহিলোঁ কাইলৈ ঘূৰি আহোঁতে আমাৰ গ্লাছ ব্ৰিজখন গেট খুলি দিলে অপেন কৰি দিলে এতিয়া আমি সোমাই আহিলোঁ ধুনীয়া লাগিছে ওপৰখন ন পাহাৰৰ ওপৰত পাৰ্ক টাইপত তাতে ৰাতি কৰি দিম আজি গম পালোঁ এইয়া টিকেট কাউণ্টাৰ ওপৰত ধুনীয়া লাইট চাইট লগাই থৈছে অঁ মজা ভাল লাগিব এইফালে গাড়ী পাৰ্কিং মজা যাওঁ বেলি ফুল ধুনীয়া লাইট লগাই থৈছে বোলে লভ এটা থাকিবই আৰু চবৰে চেল্ফি পইণ্ট এণ্ট্ৰি গেট আৰু অকণমান সময় হোৱাৰ পিছত ভাল লাগিব ন লাইটকেইটা ধুনীয়াকৈ পোহৰটো ওলালে মানে খুব ফুল গোলাপ কি ফুল আছে আৰু ফুল নধৰিবি নিচিঙিবি আৰু দেই 500 টকা ফাইন ফ্লাৱাৰ গাৰ্ডেনত আমাক সোমাবলৈ দিলে মানে গ্লাছ ব্ৰিজখন হৈছে 4টা বজাৰ পিছত বন্ধ কৰি দিয়ে হয় নাই তো তাত নহ'ব আৰু এইফালৰ পৰা যদি দেখাম আৰু একপাক চাই যাম ন ফুলেই ফুল গোটেই এখন কি লাইটেদি গিটাৰ বনাইছে এইখন 2025 লিখা আছে এইফালে
চাই যাওঁ আৰু কি আছে ওপৰত ব্লেক টাইগাৰ নেকি হেল্ল' ভাগৰ লাগি গৈছে উঠি আহোঁতে হে ভাগৰ লাগি যায় উঠি আহোঁতে ভাগৰ লাগি গৈছে খাই থৈ আমাৰ গাড়ীখন দেখাইছে সেই ইয়াত এই গলিটো ভাল লাগিবলৈ লাইটখিনি অলপ সন্ধিয়া হওক অঁ ইয়াত উই লভ কিবা এটা লিখা আছে ভাগমন উই লভ ভাগমন আচ্ছা ভাল লাগিছে ভিউটো অঁ তলত বস্তা দিয়া চবতে পাৰি দিলে ন ওপৰত ঘাঁহ ওলাইছে চিষ্টেমটো এই ৰকম ওপৰত উঠি মানে চাব পাৰি মানে চবফালে বোলে হৰিণা চইনা ওলাই থকালে ভাল গৰু কেইটামানে আছে চাব যাব দিব নিদিয়ে আকৌ 1 কিলোমিটাৰ খোজকাঢ়ি হ'লেও যাম সেইফালে এটা ৰাস্তা আছে সেইডাল ৰাস্তা ওলাব সেইখনে আছে 100 টকা দি ল'লে আমাৰ পৰা লাইট দেখিলে আমাৰ গাড়ীবিলাক পাৰ্ক হৈছে তাত সেইফালে ৰাস্তা আছে গ্লাছ ব্ৰিজখনত যাবৰ কাৰণে গ্লাছ ব্ৰিজখন আছে এইখিনিত ইয়াৰ পৰা দেখি নাপায় যাবৰ কাৰণে দিলে এইটো ৰাস্তা ভাগনৰ পৰা আহি আমি চিধা এতিয়া ফোৰ্ট কোচিত আহিলোঁ এয়া ফোৰ্ট কোচি আগৰ দিনত পানী সৰহ আছে আকৌ আমি আজি নেৰিছে মানে আমাৰ আনপ্লেন ট্ৰিপ য'ত মানে এতিয়া আকৌ ক'লে চিৰাই মন গ'লে মানে আমি চিৰাই বিচ যাম আকৌ যি মন যায় আৰু আজি ৰাতিটো আছে আৰু হয় নাই যাব লাগে ইয়াত চাওঁ অলপ বিহু বুলি কামাই থাকে নহয় অসমবাসী ৰাইজ বিহু বুলি আপোনালোকে ঘৰত পুৰা গাঁৱত এনজয় কৰিছে আমি ইয়াত বাহিৰত থাকি মেলি আমি এইবিলাকে ফুৰি এনজয় কৰিছোঁ উপায় নাই এতিয়া সেইটোৱে লাইফ আমাৰ চবেই লাইফ বেলেগ বেলেগ ষ্টাইল ন তাকেতো এয়া চাওক ইধৰ দেখো আগৰ সৰফৰাই আছে ইয়াত এইখন বাম খালি ধৰিব পাৰি হয় ৰাতিপুৱা ছখন কিমান দৰ ধৰিব পাৰি এখন কিমান বাম দেখিছেনে এই মোৰ বস্তুটো পাইছোঁ নহয় বুট্টা এটা খাব লাগিছিলে চাল্লা খাব লাগিব দেখাম এইটো হৈছে বান্দাৰে কাৰণে কি বুলি কয় যে বস্তু নমোৱাবিলাক কণ্টেইনাৰ ল'ৰা ছোৱালী পাকা এখন ৰাতি গোটেই ৰাতি মানুহ থাকে সেইদিনাখন আৰু ভিডিঅ' কৰিবলৈ নহ'ল আমি মানে তাতে অলপ ঘূৰিলোঁ ফুৰিলোঁ তাৰপিছত অহা বাটতে আমাৰ লগৰকেইজনৰ ৰুম আছিলে সিহঁতক নমাই দিলোঁ সিহঁতৰ লগত খোৱা বোৱা নহ'ল সিহঁতে নাখাওঁ বুলি ক'লে তো সিহঁতক নমাই দিলোঁ আমি আহোঁতে মছলা টচা খাই আহিলোঁ খাই মেলি প্ৰায় আমি 12টা 12:30 বজাত সোমালোহি ৰুমত আৰু ট্ৰিপটোৰ বিষয়ে অলপ কৈ দিওঁ আমি মানে ইয়াৰ পৰা গৈছিলোঁ আলুৱাৰ পৰা এলেপি ইয়াৰ পৰা প্ৰায় 70 কিলোমিটাৰমান হয় তাৰপিছত ভাগমন এলেপিৰ পৰা প্ৰায় 100 কিলোমিটাৰ হয় আৰু আমি এখন ৰেণ্টেকাৰ লৈ গৈছিলোঁ ৰেণ্টেকাৰখন আছিলে আমাৰ ইন'ভা মানে ৰেণ্ট কাৰ ইন'ভা অ'ল্ড হয় অলপ কিন্তু ভালেই গাড়ীখন আৰু মানে তাৰ প্ৰাইচটো খুব ভাল ৰেণ্টটো যিটো ভাড়া লয় আমাক ডেইলি 1500 টকাকৈ লৈছিলে চেল্ফ ড্ৰাইভ হয় নিজে চলাই যাব লাগে আমাৰ 2 দিন হ'ল আৰু 2 দিনত 3000 হয় আৰু এক্সট্ৰা যিটো কিলোমিটাৰ চলাল তাত 550 টকা আৰু ডেইলি আমাক 150 কিলোমিটাৰকৈ চলাবৰ কাৰণে দিছিলে 150 300 কিলোমিটাৰ 389 কিবা এটা কিলোমিটাৰ হৈছিলে আৰু আমাৰ খুব ভাল হ'ল গাড়ীখন লোৱাৰ কাৰণে মানে গাড়ীখনত প্ৰায় 6,500 টকা কৈছোঁ 6,500 হয় ডিজেল আৰু লগতে ৰেণ্ট আৰু চেল্ফ ড্ৰাইভটো নিজে কৰিব লাগিব ড্ৰাইভটো নিজে কৰিব লাগিব মানে খুব সুবিধা মানে ড্ৰাইভাৰ এক্সট্ৰাকেটৰ কাৰণে আৰু আপোনালোকে যদি কেতিয়াবা আহিব বিচাৰে আহিব পাৰে আহিবলৈ হ'লে আপোনালোকে প্ৰথমতে ট্ৰেইনত আহিলে মানে পটেমতো নামিব পাৰে বা আলবা নামিব পাৰে এনাবলা নামিব পাৰে কোনোবা এটা ষ্টেচনত নামিলে হ'ল আৰু যদি ফ্লাইটত আহে কোচিত আহিলে হ'ল কোচিৰ পৰা আপোনালোকে কেব পাব বা নিজে যদি ৰেণ্টেকাৰো ল'ব পাৰে ৰেণ্টেকাৰ চবকে নিদিব পাৰে বা জুম কাৰ বুলি এটা এপ আছে সেইটোত পাব খালি তাত আপোনালোকৰ ডকুমেণ্ট জমা কৰিব লাগিব তাত অলপ দাম হয় সেইটো আৰু ব'টিঙৰ কথাটো যদি কওঁ ব'টিং দিনটোৰ কাৰণে যদি আপোনালোকে ছিজনত আহে ৰাতিটো থকাকৈ
দিনে ৰাতি আপোনালোকৰ মিলাই 12,000 টকা ল'ব তাৰ লগতে ব্ৰেকফাষ্ট ডিনাৰ ইনক্লুডেড থাকিব আৰু সেয়াই আৰু যদি অফ ছিজনত আহে এপ্ৰিলৰ পিছত এপ্ৰিললৈকে মানে ছিজন চলি থাকে এপ্ৰিলৰ পিছত অফ ছিজন হয় অফ ছিজনত আপোনালোকে 5,000 টকাত বা 7,000 টকাৰ ভিতৰত এখন বোট ল'ব পাৰিব এটা দিনৰ কাৰণে আৰু কিছুমান শ্বেয়াৰিং বোটো আছে কেইবাটাও বেডৰুম থকা তাত যাব পাৰে তাত এতিয়াও আপোনালোকে 6,000 টকাত পাব ছিজনতো আৰু সেইখিনি ক'লোঁ আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ ইয়াতে আপোনালোকে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেধৰণৰ ভিডিঅ' দি যাম তাৰে আশাৰে বাই বাই